যিহেতুকে আজি অন্তিমখন সভাত আমি আগতীয়াকৈ পাৰ্মিশ্যন লৈ আছিলোঁ যে আমি এখন ৰাজহুৱা সভা আমি পাতিম আৰু তেওঁলোকে যে হঠাতে আহি সভাখন পাতিব আমিতো গম নাপাওঁ। গতিকে আমি আমাৰ প্ৰস্তুতি আমি আগৰ পৰাই চলাই আছিলোঁ। আপোনাৰ কিমান আশাবাদী বৰ্তমান? মইতো বহুত আশাবাদী আৰু ৰাইজ মোৰ সপক্ষে আছে। MLA গৰাকী হয়, তেখেতে আপুনি জানে উৎসাহিত হৈছিলে। হয় হয়, ভগৱানে তেখেতে মনত বেয়া ভাবিলেও ভগৱানৰ ইয়াত মানে কৃপা দৃষ্টি আছে বুলি মই ভাবি লৈছোঁ। আমি 63 কুঁৱগাঁও পঞ্চায়তৰ এখনি নিৰ্বাচনী কমিটি, মই সাধাৰণ সম্পাদক, এই মোৰ লগত আছে এখেত হ'ল সভাপতি। আমি এইখন কমিটি গঠন কৰিছিলোঁ 1 মাৰ্চ তাৰিখে। সেইখন কমিটি গঠন কৰি আমি আমাৰ ভূৰভণ্ডা যিটো দণ্ডুৱা মণ্ডল তালৈ আমি প্ৰেৰণ কৰিলোঁ মিনু বাইদেউক। তাৰপিছতে আমি MLA ছাৰৰ তাতো গ'লোঁ। যেতিয়া আমি শুনিলোঁ যে MLA ছাৰে পূৰবী দেৱীক টিকেট প্ৰদান কৰিব, তেতিয়া আমি MLA ছাৰক বহুদিন ৰিকুৱেষ্ট কৰিলোঁ। আমি গৈছোঁ, এই সভাপতি গৈছে, আমি 15জনীয়া দল লৈ গৈছোঁ, তাৰপিছতো বেলেগ দল লৈ গৈছোঁ। তেখেতক কৈছোঁ যে আপোনালোকে সকলোৱে মিডিয়াৰ পৰা একো লুকাই নাথাকে, সকলোৱে জানে যে পূৰবী দেৱীৰ এটা বেয়া ৰেকৰ্ড আছে। তেখেতক টিকেট নিদিয়ক, আপুনি যদি ফুলেশ্বৰী বাইদেউক নিয়ে তাকো নালাগে, আপুনি এজন নিউটন মানুহ কোনোবা এজনক দিয়ক, তেতিয়া আমি আমাৰ লগত আছোঁ। আমি যিহেতু এখন নিৰ্বাচনী কমিটি, মই সাধাৰণ সম্পাদক, মই কোনো কাৰণত বা আমাৰ ইয়াত যিমান মানুহ আছে আপোনালোকে জানে, কোনো কাৰণত আমি স্বাভিমান থকা মানুহ, আমি তেনেকুৱা বেয়া ৰেকৰ্ড থকা মানুহজনক আমি ঘূৰিব নোৱাৰোঁ কেতিয়াও। গতিকে আমাৰ কমিটিয়ে বাইদেৱে নুঠে, আমি কমিটিয়ে তেখেতক জোৰ দিলোঁ যে যাতে ময়ো ভাৰতীয় BJP দলৰে, আপোনালোকে জানে চাগে মই আগতে দণ্ডুৱা মণ্ডলৰ উপসভাপতি আছিলোঁ। এতিয়া মই অসম যিটো আমাৰ অসম প্ৰদেশৰ যিটো মিডিয়া চেল আছে তাৰে মই এই মেম্বাৰ। তেওঁলোকে আজি যদি আমাক বহিষ্কাৰ কৰে, আমাক ক'ব লগা একো নাই, কাৰণ আমি দলৰ সদস্য হিচাপে আমি এজন বেয়া কেন্দ্ৰীয় কেতিয়াও আমি প্ৰক্ষেপ কৰিব নোৱাৰোঁ। সেইটো MLA ছাৰে কি স্বাৰ্থত তেখেতে কৈছে তেখেতে জানিব, কিন্তু আমি বাৰে বাৰে তেখেতে কৈছোঁ যে আপুনি পূৰবীক নিদিব কেতিয়াও। আমাৰ কিন্তু আৰু এটা কথা মই এইখিনিতে ক'ব লগা হ'ল, আমাৰ যিজন দণ্ডুৱা জিলা পৰিষদৰ যিজন মানে সদস্যপদত খেলিছে সুৰেন দাস ডাঙৰীয়া, তেখেতৰ মোৰ লগত এটা ভাল সম্বন্ধই আছে আগৰ পৰা, আমি বহুদিন BJP কৰিছোঁ একেলগে। তেখেতক মই কৈছিলোঁ আপুনি অন্ততঃ মানুহখিনিৰ লগত টাচ কৰক, কিন্তু তেখেতে এটা কথা আমাৰ গোটেই মানুহক অপমান কৰি ক'লে যে কুঁৱগাঁও ভোট নহ'লেও বঙাবাৰী ভোট নহ'লেও মই জিকিব পাৰিম। এনেকুৱা এটা কথা শুনাৰ পিছত আপোনালোকে ভাবক যে তেনেকুৱা এজন মানুহৰ লগত আমি কেনেকৈ সহযোগ কৰিম। আজিলৈ এটা ছিংগুল ৱৰ্ড আমাক নক'লে যে আপোনালোকে আমাৰ লগত আহক। তেখেতৰ প্ৰতি আমাৰ কোনো বেয়া ভাৱ নাছিলে। সেইকাৰণতে আমি বাধ্য হয় আজি আপোনালোকে দেখিছে মাধৱীমা গোস্বামী বাইদেউ বেনাৰ আছে, ফুলেশ্বৰী দাস আছে, আমি তেখেতসকলক সহযোগ কৰিছোঁ। আৰু মই BJP দলৰ আজি ৰাষ্ট্ৰীয় সভাপতি দিলীপ শইকীয়া ডাঙৰক অনুৰোধ জনাম, আপোনাৰ চেনিয়ৰ মিনৰে যদি তেওঁলোকে বিচাৰে আমাক দলৰ পৰা বহিষ্কাৰ কৰক, আমাক গোটেই মানুহখিনি কৰক। আজি মই তেখেতক অনুৰোধ জনাম যে আমাক গোটেই মানুহখিনি বহিষ্কাৰ কৰক, আমাৰ আপত্তি নাই। যদি এজন MLA নিচিনা বেয়া মানুহ লগত আমি BJP কৰিব লগা হয়, তেতিয়াহ'লে আমাক সকলোৱে বহিষ্কাৰ কৰক। আৰু হয়, সেইটো হয়, মৰিগাঁও সমষ্টিত তেখেতে যাক টিকেট দিব। আৰু এটা কথা মই এইখিনিতে কওঁ, তেখেতে আপোনালোকৰ মিডিয়াত প্ৰচাৰ হৈছিলে, তেখেতৰ এইখিনিও মানে জ্ঞান আছে নাই মই নাজানো, তেখেতৰ লগত কি মানুহ ঘূৰে নাজানো। তেখেতে আপোনালোকে সকলোৱে জানে যে গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত ডাঙৰীয়াই কৈছেই যে আমি ৱাৰ্ডত কেতিয়াও একো নকৰোঁ, কিন্তু ৱাৰ্ডত তেখেতে কঁঠালৰ লগত তেখেতৰ প্ৰতীকটো দিছিলে, তেখেতৰ ফটো দিছে, এইটো মিডিয়াত ওলাইছে, পেপাৰত ওলাইছে। এনেকুৱাজনী মানুহৰ লগত আপোনালোকে কেনেকৈ ৰাজনীতি কৰিব? আমিতো BJP মানুহ, এই গোটেইখিনি BJP মানুহ। এওঁলোকক আপোনালোকে মিছ কল চাওক, কিবা চাওক, সদস্যপদ সকলোৱে আছে। আজি তেওঁলোকৰ যিখিনি ঘূৰি আছে কালি বসী অহা মানুহ, কালি বসী মানে কাৰোবাৰ চাগে সদস্যপদো নাই। গতিকে আমি এইটোৱে মই খবৰ ক'ম যে আজি ৰামাদেৱীৰ কাৰণে 63 কুঁৱগাঁও গাঁও পঞ্চায়তত BJP দুটা গোটত বিভক্ত হৈছে, তেখেতে কৰিছে। আমি যিমানখিনি মানুহ দেখিছে, যদি চৰকাৰে আমাৰ দলে বিচাৰে আমি সকলোৱে একেলগে পদত্যাগ কৰিম। আৰু কিন্তু এটা কথা মই এইখিনিতে কওঁ, আমি যিখিনি মানুহ আছোঁ এই কালি বসী কিন্তু ৰামাদেৱী কোনোবাৰ লগত আমি কিন্তু কেতিয়াও BJP নকৰোঁ, আমি সুকীয়াকৈ কৰিম, আমি সুকীয়া BJP হৈ থাকিম। তেওঁ ক'ত যায় যাওক, তেখেতৰ আগন্তুক 26 ইলেকশ্যন তেখেতে এইটো কাৰণে সাজু হওক যে আমাৰ মানুহখিনি কেতিয়াও বিচাৰিব নালাগে।